এই দলংখন নবনোৱাৰ কাৰণে বিশেষতে আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা অকণমান অসুবিধা হৈছে। কেতিয়াবা আমি যদি আজৰি নাপাওঁ মাকহঁতে, তেতিয়া ল'ৰা স্কুলে যাব নোৱাৰে, কাৰণ সদায় এইখন দলঙত চাইকেলখন লৈ কেনেকৈ পাৰ হ'ব আৰু LP স্কুললৈ যোৱা ল'ৰাটো কেনেকৈ পাৰ হ'ব, সেইটো আপোনালোকে দলংখন দেখিয়ে গম পাব লাগে। গতিকেলৈ এতিয়া আমাৰ বজাৰ সমাৰ কৰিবলৈ যাব লাগে, এইপিনে চব ক্ষেত্ৰতে আমাৰ অসুবিধা হৈছে আৰু বহুত অসুবিধা পাইছোঁ এই দলংখনৰ পৰা। আৰু আমি চৰকাৰক ইমান অনুৰোধ জনাই আহিলোঁ, তথাপিতো ইমান দিনলৈকে এতিয়া তেওঁলোকে আমাক কাণ সাৰ নকৰিলে। আৰু এতিয়া সময় বেছি নাই, এইছোৱা সময়তে তেওঁলোকে কি কৰিব পাৰে এইটোকে আমি আশা কৰিছোঁ কৰিব পাৰিব বুলিয়ে, সেইটোৱে বিচাৰিছোঁ আমি। বাৰিষা কালততো প্ৰধানতে আমি আগতে তিয়নি হলাই স্কুললৈ আহিছিলোঁ। তাৰ পৰা এতিয়া চৰকাৰক এইটোৱে ক'ম যে দলংখন আমি তেনেকৈ ডাঙৰ হৈ আমি এতিয়া দলংখনত অহা যোৱা কৰিবলৈ আমাৰ অভ্যাস হৈ গ'ল, কিন্তু আমাৰ পিছৰ যি প্ৰজন্ম আহিছে সেই প্ৰজন্মটোৰ কাৰণেতো দলংখন আমাক বনাই দিয়ক, যাতে তেওঁলোকে আমি ভোগ কৰা কষ্টখিনি তেওঁলোকে যাতে নাপায়। আৰু দলংখন হ'লেহে যে আমি মানে শিক্ষাটো আমাৰ মেইন, আৰু দলংখন হ'লেহে আমি শিক্ষা পাম, লগতে আমি খোৱাও খাদ্য সামগ্ৰী দলংখনে পাৰ কৰিহে আনিব পাৰোঁ। সেয়েহে অনুৰোধ জনাইছোঁ যে আমাৰ এতিয়া মাননীয় অখিল গগৈ ডাঙৰীয়া দেৱ, তেওঁ যাতে আমাৰ দলংখন সোনকালে আৰু অতি শীঘ্ৰে যাতে দলংখন বনাই দিয়ে আমাক। আগতেতো মই বিশেষকৈ আগতে ভোট দিবলৈ পোৱা নাছিলোঁ, কিন্তু এতিয়া বৰ্তমান ভোট দিবলৈ মই এতিয়া নাগৰিক হৈছোঁ, দেশৰ নাগৰিক হৈছোঁ ন, তেতিয়াহ'লে মোৰ মন যাব জানো এনেকুৱা যদি আমাক যদি চতুৱাই থাকে, মোক কি ভোট দিবলৈ মন যাব? আমাৰ প্ৰজন্মৰ মানুহে যদি ভোট দিবলৈ মন যাব। সেইকাৰণে কৈছোঁ যাতে আপোনালোকক আমি ভোট দিম যদি আপোনালোকে ভাল কাম কৰিলেহে। সেইকাৰণে কৈছোঁ দলংখন আমাক লাগে, প্ৰধান দলংখন লাগে আমাক। আগতে আলিটো অলপ প্ৰব্লেম হৈছে, আলিটো আহিলে কাৰেণ্টৰ আগতে কেৰাচিন তেলত পঢ়িছিলোঁ, তেতিয়া কাৰেণ্টটো অহাৰ কাৰণে আমাক অকণমান ল'ৰা ছোৱালীখিনি সুবিধা হৈছে আৰু পোহৰৰ বাট দেখিবলৈ পাইছোঁ। এতিয়া প্ৰধান আমাৰ দলংখন টাৰ্গেট, সেইকাৰণে দলংখন যাতে ডাঙৰীয়া দেৱে দিয়ে, আৰু তেতিয়াহে আমাৰ পৰা ভোট আশা কৰিব। মই কৈছোঁ মানে মোৰ ভোট তেতিয়াহে আশা কৰিবলৈ পাব। প্ৰতিভা হাজৰিকা আহিছে না তোমালোকৰ ইয়াত? প্ৰতিভা হাজৰিকা আহিছে, মানে ইলেকশ্যনৰ আগতো আহে, তেওঁ কয় যে ভোট দিবলৈ মানে তেওঁক আমাক হেৰি কৰে। আৰু মই দেখিছোঁ মই মা দেউতাক, কিন্তু মই তেতিয়া ভোট দিবলৈ পোৱা নাছিলোঁ নে, সেয়েহে যাতে এইবাৰ মই কৈছোঁ যে আমাৰ ৰাইজে ভোট দিব যেতিয়া তেওঁলোকে দলংখন আমাক ভালকে বনাই দিয়ে।